চাওক মই দুলীয়াজানৰ কৰ্মস্থলীৰ পৰা আহি আছিলোঁ। আহি থকা অৱস্থাত তিনিচুকীয়া ফ্লাইঅভাৰত মোৰ এটা ফোন আহিলে। ফোনটোত মই ৰিচিভ কৰাত ক'লে যে আপুনি ক'ত আছে? মই ক'লোঁ মই তিনিচুকীয়াত আছোঁ, আপোনাক আমি অকণমান লগ কৰিব বিচাৰিছোঁ। কোনে কৈছে আপোনালোকে? আপুনি? আমি আপোনাৰ ঘৰৰ ওচৰতে আছোঁ, আমাক অলপ আৰ্থিক সাহাৰ্য লাগে, আমি আলফাৰ পৰা কৈছোঁ ক'লে মোক। তো আলফা বুলি ক'লে মানুহজনৰ ভয় এটা হয়। তেতিয়া মই ক'লোঁ যে মই কি কৰিব লাগে? আপোনাৰ ওচৰলৈ আমি গৈ আছোঁ ৰাতি, 20-25জন ল'ৰা। মই ৰাতি কিয় আহিব? ৰাতিটো আহিব নালাগে, লগ কৰিলে মোক এতিয়া লগ কৰক। তেতিয়া মই চিন্তা কৰিলোঁ, গাড়ীখন ৰখাই পিনে চিন্তা কৰিলোঁ যে কি কৰা যায় এতিয়া। মই আমাৰ লোকেল থানা ৰৌমৰীয়া থানা আমাৰ বৰা ছাৰ আছিলে, বৰা ছাৰক মই ফোন কৰিলোঁ। বৰা ছাৰে ক'লে যে আপুনি ক'ত আছে? মই তিনিচুকীয়াত আছোঁ, আপুনি লোকেল থানাত সোমাই দিয়ক, তিনিচুকীয়া সদৰ থানাত সোমাই দিয়ক। সদৰ থানাত মই সোমালোঁ। তিনিচুকীয়াত সদৰ থানাৰ অ' চি ছাৰক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেওঁ ক'লে যে মই যিখিনি কথা ফোনত আহিছে সেই ফোনত অহা কথাকেইটাকে মই ক'লোঁ। তেতিয়া আপোনাৰ লোকেল থানা কি পৰে? ৰৌমৰীয়া পৰে। ৰৌমৰীয়াত তেতিয়া মই ৰৌমৰীয়ালৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত ছাৰক মই কথাটো অৱগত কৰিলোঁ। বহুত তেওঁলোকে চেষ্টা কৰিলে, চোৱা মিলাৰ পিছত তাৰপৰা কৈ পিনে মই গুচি আহিলোঁ। কিন্তু মোক পইচা বিচাৰিছিলে তেওঁ 20,000 টকা। আৰু সেইদিনাখনি আমি আমাৰ বিলঙনিত, থানাই বাগানৰ বিলঙনিত এটা অনুষ্ঠান চলি আছিলে। সেই অনুষ্ঠানতো মই জড়িত আছিলোঁ। এটা ভয় লাগে, যেনেকৈ থানাই বাগানৰ আজি ৰৌমৰীয়া থানাই বাগানৰ আজাদ হুছেইনৰ ফোন এটা আহিছিলে। মই ছ'চিয়েল মিডিয়াত পালোঁ, মিডিয়া গ্ৰুপত মই চালোঁ। কিন্তু সেই মানুহজনেই হয় যিজনে মোক ফোন কৰিছিলে। মই ভালকৈ কেইবাবাৰো শুনিছোঁ, শুনাত গোটেইকেইটা কথা একেই কৈছে মোক। আৰু এই মানুহজন আজাদ হুছেইনকো একেই কথা কৈছে। মই ধুনীয়াকৈ শুনিছোঁ। সেই একেজন মানুহে হয় আৰু ওচৰৰ মানুহে হয়, বৰ দূৰৰ মানুহ নহয় এজন। এখেতক অতি সোনকালে কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি তেখেতক বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ প্ৰশাসন আছে, আমাৰ ৰাইজ আছে, তেওঁ এই ৰৌমৰীয়া অঞ্চলত এনেকুৱা এটা কিয় কৰিব লাগে? আমি ইয়াত কমাই খোৱা মানুহ হয়। অসমৰ যিসমূহ চাওক, কালৈ আহে কালৈ নাহে তেওঁলোকে হয়তো কেতিয়াবা লুকুৱাই ৰাখিবও পাৰে কিছুমান ক্ষেত্ৰত। মোলৈ অহাটো কিন্তু সত্য। যোৱা বছৰ আমি ৰাতি বিয়লি ঘূৰি ফুৰা মানুহ হয়। তেওঁলোকে বা কি চিন্তা কৰি আমালৈ ফোন কৰিছিলে, মোৰ ওপৰত তেখেতৰ কি আকেজ আছে, তেখেতে মোক কি ভাবিছে সেইকেইটা ক'ব নোৱাৰোঁ। বেলেগলৈ যদি আহিছে মই কিন্তু নাজানো, কিন্তু মোলৈ অহাটো সত্য। আৰক্ষীক যে আপুনি অৱগত কৰাৰ কথা ক'লে, আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি আপোনাক আশ্বাস দিলে বা কি ভূমিকা গ্ৰহণ কৰিছিলে? মই ৰৌমৰীয়া থানাত আছিলোঁ আৰু আমাৰ যিকেইজন আমাৰ লোকেল নিউজ, আমাৰ ধৰণী বৰুৱা, দত্ত ছাৰ, তেওঁলোকে আহি পিনে কথা বতৰা পাতিলে। টেলিফোন নম্বৰ এটা আছিলে, টেলিফোন নম্বৰটো আমি এতিয়া নাই মোৰ ওচৰত, মই কোৱাটো লিখি ৰাখিছিলোঁ, পাহৰিছোঁ। আৰু ছাৰে ৰৌমৰীয়া থানাই তেতিয়া টেলিফোন কৰিলে, সেই নম্বৰটো ট্ৰেক কৰিছিলে। ট্ৰেক কৰোঁতে ইয়াৰ নহয়, অসমৰ নহয়, আপোনাৰ হ'লেও বাহিৰৰ নম্বৰ দেখালে। আজিলৈকে ধৰিবলৈ সক্ষম নহ'লে।